নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিন হ'ল কাপোৰৰ ডিজাইন কাপোৰৰ ভিডিঅ' দিব পৰা নাই। একচুৱেলি বনাই আছোঁ কাপোৰ, কিন্তু বৰ আমনি লাগিছে বনাই যিযোৰ কাপোৰ বনাই আছোঁ এতিয়া ৰেডি কৰি আছোঁ সেইযোৰ বনাওঁতে বহুত টাইম লাগি গ'ল। আৰু আজি বিশেষ ভিডিঅ' এটা বনালোঁ। বস্তু 3টা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু বস্তুকেইটাও আহিছে মোৰ বস্তুকেইটা আহিছে। খুলি নেদেখুৱাওঁ বাৰু বস্তুকেইটা। এইকেইটা মই কিবা এটা বেলেগ বস্তু বনাম আৰু ভিডিঅ'টো আহিবই, দেখিবই আপোনালোকে কি বনাওঁ। অলপ কাপোৰৰে ডিজাইন বনাম এটা। এযোৰ বেলেগ ভাবি থৈছোঁ আৰু কিবা বেলেগ ডিজাইন বনাম। আৰু আজি কি কৰিলোঁ দিনটোত সেয়া ভিডিঅ'য়ে দিম আজি। এতিয়া দুপৰীয়াৰ সাজত আৰু কি কৰিম সেয়াই ভিডিঅ' দিম আজি। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে চাব, লাইক কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি কিবা ইউজফুল বুলি লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। এতিয়া মই দেখুৱাওঁ মই কি কৰিম আজি দুপৰীয়াৰ ভাগত কি কৰিম সেয়াই। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু আজি দুপৰীয়াৰ সাজৰ কাৰণে দিল্লীৰ মাৰ্কেটত পোৱা লাফা শাক আৰু অসমৰ পৰা লৈ অহা আলুগুটি। এয়া মানুহজনে কেইদিনমান আগতে অসমত গৈছিল আৰু তাৰ পৰা আলুগুটি লৈ আহিছে, আলু লৈ আহিছিল। আৰু এইকেইটা সেইদিনাখন বজাৰত যাওঁতে দেখিলোঁ লাফা শাক, আৰু আমিতো বৰ ভাল পাওঁ এইবিলাক। আৰু আজি দেখিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যে দিল্লীৰ বজাৰতো এইবিলাক বস্তু পায়। আৰু কেইটামান বস্তু লৈ আহিছে মোৰ কাৰণে, আৰু আপোনালোককতো দেখুৱামেই। এয়া হ'ল মেখেলা চাদৰ, মিক্স পাটৰ মেখেলা চাদৰ কেইযোৰমান লৈ আহিছে। কালাৰ কেইটা 5যোৰ লৈ আহিছে। আৰু ইয়াৰে মই কাপোৰ বনাম আৰু ডিজাইন বেলেগ ডিজাইন ভাবি থৈছোঁ আৰু সেয়াই বনাম। মিক্স পাট অসমৰ পৰাই লৈ আহিছে। এনেতো মই অৰ্ডাৰে কৰোঁ, অনলাইন অৰ্ডাৰ কৰোঁ। তেওঁ কৈছেই যিহেতু লৈ আহিছে। এয়া কাপোৰটো চাওক, বেছি ভাল নহয়, বেয়াও নহয়। কি ক'ম আৰু আজিকালিৰ মিক্স পাটবিলাক পাতলে হৈছে। আগতে যেতিয়া ভণ্টিয়ে মোক দুযোৰ মিক্স পাটৰ কাপোৰ দিছিলে, বহুত ভাল আছিল আৰু সেই দুযোৰ। কিন্তু এতিয়া সেই ধৰণৰ কাপোৰ মই এতিয়ালৈকে পোৱাই নাই। আৰু এইটোতো আৰু বগা কালাৰটো আৰু লেতেৰাই থাকে অলপমান। এয়া কিবা বেলেগ ডিজাইন বনাম বুলি ভাবিছোঁ। ভিডিঅ' আহিব, আপোনালোকে চাব। আৰু এতিয়া দেখুৱাওঁ। আৰু দুযোৰ মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, এই দুযোৰ য়েলো আৰু এইটো ব্লুটো। এই দুটাও কিন্তু ভাল আহিছে কাপোৰটো। আগতে দেখুৱাইছিলোঁ মই, এতিয়ালৈকে বনোৱাই নাই। এতিয়াহে বনাম কিবা এটা। বেলেগেও কৈছে লাগে বোলে কাপোৰ, ডিজাইন এটা বনাই দিব লাগে। সেয়াই। আৰু এয়া হ'ল ব্লাউজ এটা বনাইছিলোঁ। কাপোৰযোৰ দেখুৱাইছোঁ প্ৰথমতে চিলোৱা, বেলেগৰ কাপোৰ হয়। আৰু এয়া ব্লাউজটো হাত দীঘলকৈ বনাইছোঁ। এইটো তাইৰ কাৰণে বনাব দিছিলে চিম্পুলকৈ। ব্লাউজটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। অৱশ্যে ব্লাউজটো চিলাই কৰা ভিডিঅ' দিয়া নাই, আৰু এইটো মই নিজৰ কাৰণে বনাই লৈছোঁ। এইকেইদিন ইয়ে বনালোঁ, কাপোৰো বনাই আছিলোঁ আৰু ব্লাউজো বনালোঁ। এইটো মই নিজৰ কাৰণে। ব্লাউজটোত একো দিয়া নাই, চিম্পুল, খালি পাইপিং দিছোঁ হাতত। ইমান দৌৰাদৌৰিকৈ চিলাইছিলোঁ এইটো পিন্ধিম বুলি, সেইকাৰণে পাইপিং চাইপিং নলগালোৱে। আৰু এইযোৰ কাপোৰ বেলেগৰে হয়। কাপোৰযোৰ কেনেকুৱা লাগিছে, ৰিবন এম্ব্ৰইডাৰী কৰিছে, মোক চিলাব দিছে। এতিয়া আজি এইটো কাম আছে মোৰ, চিলাই কৰিব লাগিব এই কাপোৰযোৰো। মোৰ চিলাব দিছে কাৰণে মই ভিডিঅ'টো বনাই ৰাখিলোঁ অলপমান। ধুনীয়াই লাগিছে, বেয়া লগা নাই। আৰু এতিয়া মই নিজৰ কাপোৰযোৰ দেখুৱাওঁ। এইটো ফুলটো
ফুলটো আঁকি ল'লোঁ আৰু এই অঁকা কামটোৱে বৰ টান মানে কাপোৰ এযোৰ বনোৱাৰ কাৰণে ফুলটো আঁকিব লগা হ'লে বহুত টান লাগে এইটো বহুত কষ্ট কৰি আঁকি ল'লোঁ কমপ্লিট হৈছে মোটামুটি এইখন মেখেলাখনত এইটো পাৰ্টহে বাকী আছে আৰু এতিয়া ফেব্ৰিক কৰিম এইখিনি আৰু যিমানখিনি আছে এইখিনি চিলাই কৰিম দেখুৱাম ভিডিঅ'টো হ'লে আৰু মানে চিলাইত বেছি সময় দিব পৰা নাই ল'ৰাৰ পৰীক্ষা চলি আছে দুটা ল'ৰাৰে পৰীক্ষা চলি আছে সেয়াই আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ